কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ মাজেৰে এটা এলিভেটেড কৰিডৰৰ কাম ইতিমধ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শিলান্যাস কৰিছে আৰু এইটো দীৰ্ঘদিনীয়া ৰাইজৰ দাবী আছিল। বহু সৰীসৃপ আন জীৱ জন্তুৰ যি দুৰ্ভোগ হয়, বানপানীৰ সময়ত বহু জীৱ জন্তু দুৰ্ঘটনাৰ ফলত মৃত্যুৰ মুখত পৰে আৰু তেওঁলোকে যেতিয়া ইটো পাহাৰৰ পৰা ইঠাইৰ পৰা ইটো কাৰ্বি পাহাৰলৈ পাৰ হৈ যোৱাৰ সময়খিনিত দুৰ্ঘটনাত বহু বন্যপ্ৰাণী মৃত্যু হয় আৰু কৰোণভাৱে তেওঁলোকে মৃত্যু সাৱটি ল'ব লগা হয়। আৰু এলিভেটেড কৰিডৰে আমি ভাবোঁ যে আহিব লগা দিনত এলিভেটেড কৰিডৰ যেতিয়া সম্পূৰ্ণ হ'ব, বন্যপ্ৰাণীৰ মৃত্যুৰ সংখ্যা হ্ৰাস পাব, সৰীসৃপৰ মৃত্যুৰ সংখ্যা হ্ৰাস পাব। আৰু যিসকল লোকে ইয়াৰ বিৰোধিতা কৰিছে আমি বুজি পোৱা নাই, যিসকল লোকে অসমত নাথাকে, অসমৰ মৰ্ম বেদনা বুজি নাপায়, সেইগৰাকী গৌৰৱ গগৈ, যিগৰাকী কলিয়াবৰ লোকসভা সমষ্টিৰ এটা সময়ৰ সাংসদ আৰু এতিয়াও তেখেত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ, অসমত থাকিলেহে তেওঁ গোটেই কথা বতৰাবিলাক জানিব। লণ্ডন আমেৰিকাত থকা মানুহে অসমৰ বন্যপ্ৰাণীৰ মৰ্মবেদনা, অসমৰ জনজীৱনৰ মৰ্মবেদনা বুজি নাপায়। আৰু আমি আহ্বান জনাইছোঁ, বিৰোধিতাৰ নামত বিৰোধিতা হ'ব নালাগে, উন্নয়নৰ পক্ষত সকলোৱে কথা বতৰাবিলাক চিন্তা কৰা উচিত। তাৰ লগে লগে চৰকাৰেও আন সমস্যাবিলাক সমাধানৰ কাৰণে যি যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব লাগে তেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ হোৱাটো আমি বিচাৰিছোঁ। আৰু কাজিৰঙাৰ এলিভেটেড কৰিডৰটোৰ সমান্তৰালভাৱে আন যিবিলাক কৰিবলগীয়া চৰকাৰৰ কৰণীয় কাম, যিবিলাক প্ৰতিশ্ৰুতি ৰাইজক দিয়া আছিল, সেই গোটেই প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবৰ কাৰণে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ।